গুড এভৰিৱান বন্ধুসকল, যিসকলৰ 2018 চনৰ গড়ৰ লিষ্টৰ নাম আছে সেইসকলৰ বাবে আহি আছে ডাঙৰ খবৰ। আৰু যিসকলৰ নাম এতিয়াও নাই, জিঅ'টেকৰ পৰা আপোনাৰ নামটো উঠাই ল'ব পাৰে। আৰু মই আজি লৈ আহিছোঁ যিসকলৰ নাম আছে সেইসকলৰ বাবে যে আপোনাৰ গড়খন FTO হৈছে নি না নাই। আপুনি দেখিব পাৰিব মই ক্ৰোম ব্ৰাউজাৰৰ পৰা আহিয়া PMAYG সাৰ্চ কৰি আৰু F6 FTOৰ পৰা ক্লিক কৰি ফাৰ্ষ্ট যেটো লিংক আছে আৰু হোমৰ পৰা ক্লিক কৰিব লাগে। হোমৰ পৰা ক্লিক কৰি আপুনি মই যেনেকুৱা কৰি আছোঁ তেনেকুৱা আপুনি কৰিলে একদম অতি সহজে আপুনি দেখিব পাৰিব। আপোনাৰ GP অফিচৰ পৰা যিটো লিষ্ট লগাই আছে সেই লিষ্টৰ পৰা আপোনাৰ গড়ৰ আইডিখন আনি ইয়াত এণ্টাৰ কৰিব লাগে আৰু ওই কেপচাৰ কোডটো বহাই সাবমিটত ক্লিক কৰিব লাগে। সাবমিটত ক্লিক কৰি ইয়াত আপোনাৰ গোটেইখিনি ডিটেইলছ আহি আছে। ডিটেইলছখিনি আপুনি ভালদৰে চাই ল'ব। চাৱাৰ পিছত আপুনি তলফালৰ পৰা আহিব পাৰে। স্ক্ৰল ডাউন কৰি তলফালৰ পৰা আহি আপুনি আপোনাৰ ইয়াত দেখিব পাৰিব আপোনাৰ গড়খন FTO হৈছে কিনা। যদি আপোনাৰ গড়খন FTO হোৱা নাই তাহলে আপোনাৰ জন্য বেয়া খবৰ। আপুনি ভালদৰে গোটেইখিনি ডিটেইলছ চাই আপোনাৰ গড়খন যদি FTO হোৱা নাই তেনেহলে আপোনাৰ GPৰ যিসকল GRS আৰু GPCৰ লগত কণ্টেক্ট কৰি আপোনাৰ গড়খন FTO কৰাই লওক। নহ'লে আপুনি ভয়াবহ বিপদত পৰিব পাৰিব আৰু আপোনাৰ গড়খন আৰু নেক্সট ভিডিঅ'ৰ পৰা মই দেখুৱাইম যে যদি আপোনাৰ গড়ৰ আইডিখন আপুনি GP অফিচৰ পৰা নোৱাৰিব তেন্তে হলে মই অনলাইনৰ পৰা আপোনাক দেখুৱাইম যে আপোনাৰ গড়ৰ আইডিখন আপুনি কিদৰে বিচাৰিব পাৰিব। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো অন কৰি ৰাখবেন। ধন্যবাদ। নেক্সট ভিডিঅ'ত আপোনাৰ লগত দেখা হ'ব মোৰ আৰু থেংক ইউ।